সেয়া পথাৰলৈ বিছান লৈ যাব লাগিব আজি আৰম্ভ এইবোৰ বিধান লৈ যাম বিধান লোৱা হৈ গ'ল এতিয়া আমি বিধানখিনি দিব যাওঁ এইবোৰ বিধান বৰ্তমান নাম আনিছোঁ গাড়ীৰ পৰা এই বিধানবোৰ উঠাব লাগিব এই নদীটো পাৰ কৰি এনা হাই তাৰলৈকে মানুহটো য'ত কাম কৰি আছে তাৰলৈকে মোটামুটি 12-15 বাৰ মানে আপ ডাউন কৰিব লাগিব সেয়া ৰাতিপুৱা ঠিক 5টা বজাত উঠিছোঁ 5টা বজাত উঠি ৰাতিপুৱা বিধানবোৰ থৈ আহিলোঁ বিধানবোৰ থৈ আহি পথাৰৰ কাম শেষ কৰি এতিয়া মই বাগানত আহিলোঁ বাগানৰ কামবোৰ শেষ কৰোঁ যিমান পাওঁ যিমান সোনকালে পাওঁ কাৰণ বহুত ৰ'দ দিছে লেবু হৈ আছে এই যে লেবুৰ গাছ এইবোৰ লেবু খুব সোনকালে লাগিব এইখিনি ইমান গাছ এইখিনি ইমান হাই থকাতলে কলি আৰম্ভ কৰিব তাৰপিছত লেবুৰ কাষতে ৰৈছোঁ এইবোৰ পাণ এই মাদাৰ গছত পাণ দিছোঁ আমি ইয়াতে এখন জাঙি বনাই দিম য'ত পাণবোৰ লাগিব এই পাণৰ কাষতে এইবোৰ বেঙেনাৰ কাষতে এইটো হৈছে আমাৰ তুলীয়া টেঙা বুলি কয় তুলীয়া টেঙা খুব সৰু হৈ আছে জংঘলবোৰে আৱৰি ধৰি আছে মই অকণমান চাফা কৰি দিওঁ আপোনালোকে চাই থাকক মই অকণমান চাফা চুফা কৰি লওঁ দেখাই আছোঁ আপোনালোকক আমি চিমলা আলু কওঁ মোৰ বাৰীখনৰ প্ৰতিটো মানে পূৰা বাৰীখন মোৰ পূৰা বঢ়িয়াকৈ ঘিৰা আছে চিমলা আলু দি যিমানবোৰ এলেকাটো গোটেই এলেকাটো মোৰ বঢ়িয়াকৈ ঘিৰা আছে চিমলা আলু দি ঠাইৰো পিনে দেখা পাব আপুনি চিমলাৰ পাতা গছ ৰুইছোঁ দুৰ্গা পূজাৰ আগে আগে আমি পাতা তুলিম যেতিয়া ইয়াত পাতাটো বৰ্তমান পাতাবোৰ হোৱা নাই যেতিয়া পাতাবোৰৰ ওপৰত ফল আহিব তেতিয়া পাতাবোৰ আমি কাটিব লাগিব কাটি সেনে নদীত জাক দিব লাগিব তাৰ ফলতহে তাৰপিছত পাতাবোৰ বঢ়িয়াকৈ নিকাব লাগিব ইয়াৰ পৰা ৰছী হয় আৰু এইবোৰ কুঁহিয়াৰ ৰুইছোঁ আৰু সমেন কুঁহিয়াৰ আছে 1 বিঘা কুঁহিয়াৰ ৰুইছোঁ কুঁহিয়াৰৰ কাষতে অলপমান আৰু এটা ভাল বস্তু দেখাইছোঁ আপোনালোকক আহকচোন এৰিয়া হওক সেয়া চাওক এইটো বাঙি বুলি কয় বাঙি লাগিছে বাঙি 7-8টামান লাগিছে এটা বাঙি লাগিছে এই এটা লাগিছিল তাৰ জাঙি লাগিছিল বৰ্তমান গাছডাল নাই মৰি গৈছে আপোনালোকক দেখাব নাই পাওঁ এয়া চাওক এইবোৰ আনাৰস ৰুইছোঁ আনাৰসটো গোটাই সীমাটো আছে ইমানবোৰ আনাৰস আৰু আনাৰস অলপমান ৰুব আছে সেইখিনি আনাৰস থৈ দিছোঁ এইখিনি পিছত ৰুই ল'ম সময় নাই পাওঁ কাৰণ গোটেই দিনটো বেলেগ কামত পথাৰৰ কাম শেষ হোৱা নাই ন সেইকাৰণে তাৰ আনাৰস কাষতে এইবোৰ অহৰ কালাই বুলি কওঁ অহৰ ৰুইছোঁ অহৰ কালাই ইয়াৰ লগতে এইবোৰ মালভোগ কল ৰুইছোঁ ছাগলীয়ে শুমি খাই থাকে এইবোৰ মালভোগ কল আৰু মোটামুটি 2-3 মাহ গ'লে এইবোৰ মালভোগ কলে ফল দিব মালভোগ কলৰ কাষতে এইবোৰ চিমলা আলু লগাইছোঁ মানে 2খন বাগানৰ চাইডৰ পিনে চিমলা আলু দিছোঁ চিমলা আলুৰ গছ দিছোঁ সেইবোৰ অলপ দিলে ভাল হয় কাৰণ বেৰাখন আমাৰ এতিয়া হেলি নাহে বেৰাখন ধৰি থকাৰ কাৰণে আমি চিমলা আলুৰ গাছটো দিছোঁ একডোখৰ জেগা ৰাখিছোঁ ইয়াতে মই তিয়ঁহ লগাম তিয়ঁহ গুটি আনিছোঁ তিয়ঁহ মোটামুটি এসপ্তাহমান ৰখিব লাগিব কাৰণ মাটিবোৰ সাৰৰ লগত গোবৰ সাৰ দিছোঁ গোবৰ সাৰৰ লগত মিহলি যাব এতিয়া সাৰ হ'ব মাটিটো এতিয়া আমি ইয়াতে চেৱাচ ৰুই দিম চেৱাচ চাফা কৰি আছোঁ পথাৰত এইবোৰ হৈছে আজি ট্ৰেক্টৰ হাল মাৰিব ট্ৰেক্টৰ আহি আছে ইতিমধ্যে ট্ৰেক্টৰবোৰ আহি আছে বাৰীত নজৰবোৰ নালাগাবৰ কাৰণে এইযোৰ মানুহ বনাইছোঁ ইয়াৰ নাম পুষ্পা ৰাখি দিছোঁ আৰু 3টা মানুহ বনাইছে ইয়াৰ চাওক হেলমেট পূৰা হেলমেট পিন্ধি বঢ়িয়াকৈ বহি আছে তাৰ ডিউটি পূৰা কৰি আছে ফুল ডিউটি কৰে দৰমহা নলয় খাব আহিলোঁ খাব আহিলোঁ বেয়া চাৰি পাইছোঁ
এতিয়া দেউতাক চাহ দিলোঁ, চাহ দিয়াৰ পিছত এতিয়া দেউতাক ক'ব লাগছে পথাৰত বোলে মাছ আছে, ট্ৰেক্টৰ আহিব হাল বাব, মাছটো ধৰিব লাগে, ডাঙৰ ডাঙৰ শ'ল মাছ আছে, শ'ল মাছটো ধৰিব লাগে। এতিয়া ধৰোঁ, আপুনি জাল লৈ আহোঁ, জালখন আনি চাওঁ মাছটো পাওঁ না নাপাওঁ, আমাৰ কপালত মাছটো আছে নে নাই, আমাৰ পালে আপোনাৰ লগত দেখাম।